Welcome to Technical Ground. Actually, we are covering building material, which is very important topic for PNRD, Assistant Engineer, Junior Engineer, PWD, Assistant Engineer, Junior Engineer, and other competitive exam as well as. I have already discussed about cement. In this lecture video, I am going to discuss about the another part of cement and aggregate. So, I it start kuru session 2. So, আৰু এটা কথা মই এখিনিতে কৈ থওঁ সেশনটো স্টার্ট কৰাতে on the exam point of view we should cover the important content on this topic building material. তো এতিয়া আমি স্টার্ট কৰো building material next topic. আগৰ টপিকটো আপোনাৰ আগৰ ভিডিওত পাইছে। তো যিহেতু চোৱা নাই তো আপোনালোকে চাই ল'ব পাৰিব। তো এতিয়া আমি next part 2 building material part 2 আমি এতিয়া books compound. তো books compoundৰ বিষয়ত আমি অলপমান জানি লওঁ। তো আজি আমি এই ভিডিওত একদম হেখত আমি কি কৰিম কিছুমান এমসিকিউ চাম কেইটামান ইম্পৰ্টেন্ট এমসিকিউ চাম ঠিক আছে এই টপিকৰ ওপৰতে এমসিকিউ বোৰ চোৱা হ'ব তো একচুয়ালি আমাৰ ভিডিও যিখিনি আপোনালোকে পাব এই ভিডিওৰ ওপৰতে আমি এমসিকিউ খিনি প্ৰভাইড কৰিম আপোনালোকক ঠিক আছে তো সব বুকস কম্পোনেন্ট কি হয় বুকস কম্পাউন্ড একচুয়ালি কি হয় বুকস কম্পাউন্ডত টোটাল 4টা কম্পাউন্ড থাকিব এই 4টা কম্পাউন্ডক মিলাই পেলাই বুকস কম্পাউন্ড নাম দিয়া হৈছে তো কি কম্পাউন্ড থাকে বুকস কম্পাউন্ডত এটা থাকিব ট্ৰাইক্যালসিয়াম সিলিকেট 2 নম্বৰ থাকিব ডাইক্যালসিয়াম সিলিকেট থাৰ্ডত থাকিব ট্ৰাইক্যালসিয়াম এলুমিনেট এন্ড টেট্ৰাক্যালসিয়াম এলুমিনেট এটা এক্সাম পইণ্ট অফ ভিউত গলে আমি কি টাইপস অফ কোৱেশ্চন আহিব হেতু হৈছে মেইন কথা তো ধৰিব পাইছে কথাটো এতিয়া বুকস কম্পাউন্ডত মই কলো এই সাইড আপ থাকিব মেইনলি হৈছে ট্ৰাইক্যালসিয়াম সিলিকেট এটো কেতিয়া ফৰ্ম হ'ব আগতে মই কথাটো বুজাই লও বুকস কম্পাউন্ডটো ফৰ্ম হ'ব যেতিয়া সিমেন্টত ওয়াটাৰ মিক্স কৰা হ'ব সিমেন্টত ওয়াটাৰ মিক্স কৰাৰ পিছতে আমি বুকস কম্পাউন্ডৰ ফৰ্মেশনটো আমি দেখা পাম ধৰিব পাৰিছে তো ইয়াতে কি ফৰ্মেশন আমি দেখা পাম ট্ৰাইক্যালসিয়াম সিলিকেটৰ ফৰ্মেশন আহিব ডাইক্যালসিয়াম সিলিকেটৰ ফৰ্মেশন আহিব ট্ৰাইক্যালসিয়াম এলুমিনেটৰ ফৰ্মেশন আহিব আৰু টেট্ৰাক্যালসিয়াম এলুমিনেটৰ ফৰ্মেশন আহিব এটা এক্সামত হয়তো আপোনালোকৰ ট্ৰাইক্যালসিয়াম সিলিকেট বুলি লিখি নিদিব পাৰে ইয়াৰ ফৰ্মুলাটো দি দিব পাৰে ধৰি ল'ব লাগিব আপোনাৰ যে বুকস কম্পাউন্ডৰ তলৰ কোনটো which of the following compound is a Book's compound by under Book's compound এনেকৈ কোৱেশ্চন আহিব পাৰে এমসিকিউ তো ধৰি লওক টেট্ৰা ক্যালসিয়াম বা ট্ৰাইক্যালসিয়াম এনেকৈ লিখা না থাকে ফৰ্মুলা হিচাপত থাকিব তো ফৰ্মুলাখিনি আমাৰ জানি লোৱাটো ইম্পৰ্টেন্ট হয় তো ট্ৰাইক্যালসিয়াম সিলিকেটৰ ফৰ্মুলাটো আমি চাই লওঁ ট্ৰাইক্যালসিয়ামৰ ফৰ্মুলা হৈছে 3CaO SiO2 ধৰিব পাইছে ৰিপিট কৰি দিছো আকৌ 3CaO CaOৰ পিছত 3CaO SiO2 বুজি পালে এতিয়া হৈছে ডাইক্যালসিয়াম সিলিকেটৰ ফৰ্মুলাটো যদি আমি কব যাও ডাইক্যালসিয়াম ডাই মানে হৈছে আপোনাৰ 2 জানে এইখিনি তো আহি যাব 2 সেম আহিব আপোনালোকৰ CaO বুজি পালে CaO SiO2 সেম আহিব অকল চেঞ্জ হৈ গল কি ট্ৰাইটো আপোনাৰ ডাই হৈ গৈছে ইয়াতে ঠিক আছে তো 2CaO SiO2 বুজি পালে এতিয়া আহিছে ট্ৰাইক্যালসিয়াম এলুমিনেট তো ট্ৰাইক্যালসিয়াম এলুমিনেটৰ ফৰ্মুলা কিব ট্ৰাই মানে আকৌ সেম আহিব 3CaO বুজি পালে ইয়াতে যেটো সিলিকেট নাই এটা আহিছে এলুমিনেট সো আমি এলুমিনেটৰ ফৰ্মেশন কি লিখিম Al2O3 বুজি পালে এটা হৈছে টেট্ৰাক্যালসিয়াম এলুমিনেট টেট্ৰাক্যালসিয়াম টেট্ৰা মানে হৈছে 4 তো 4 লিখিলো টেট্ৰাক্যালসিয়াম সো সেম আহিব CaO ঠিক আছে টেট্ৰাক্যালসিয়াম 4CaO Al2O3 Fe2O3 তো এখানে আর ডিটেইলস নকও ঠিক আছে ইয়াৰ কেমিক্যাল বন্ডৰ বিষয়ত আৰু নকও এখিনি ইমান ইম্পৰ্টেন্ট নহয় জাস্ট এখিনি আহি যাব পাৰে এক্সামত যে বুকস কম্পাউন্ডৰ কোনটো পৰে তো এটা অপচন দি দিব পাৰে এনেকৈ ধৰি লওক আপোনাৰ ফৰ্মুলা বিলাক দি দিব তেতিয়া ধৰি ল'ব লাগিব 3CaO SiO2 মানে হৈছে ট্ৰাইক্যালসিয়াম সিলিকেট 2CaO SiO2 সেম হৈছে ডাইক্যালসিয়াম সিলিকেট তাৰ পিছত ট্ৰাইক্যালসিয়াম এলুমিনেটৰ যদি কথা কয় তেতিয়া হলে 3CaO Al2O3 তাৰ পিছত যদি টেট্ৰাৰ কথা আহে টেট্ৰাক্যালসিয়াম এলুমিনেট দেন 4CaO Al2O3 FeO3 তো বুজি পালে তো এখিনি হৈছে আমাৰ ফৰ্মুলা কেটা আমি কৈ দিলো এতিয়া কথা আহিব বুকস কম্পাউন্ডৰ পিছত আমি সাম টেস্টিং অফ সিমেন্ট তো টেস্টিং অফ সিমেন্টত কি আহিব টেস্টিং অফ সিমেন্ট খিনি আমি চাই লও এবাৰ
testing on cement. So now here testing on cement. Testing on cement first hobo apnalok field test, then hobo standard consistency test. Standard consistency test kintu normal test buliyo koa hoy, normal consistency test buliyo kobo pari. To exam ot standard consistency test na thake, jodi normal consistency test thake তেতিয়া হলো কিন্তু এইটোৱে বুজাইছে স্ট্যান্ডার্ড কনসিস্টেন্সি টেস্ট। তাৰ পিছত হৈছে আপোনালোকৰ ফাইনেস টেস্ট, সাউন্ডনেস টেস্ট আৰু স্ট্ৰেন্থ টেস্ট। তো বুজি পালে? তো এতিয়া হৈছে কথা মেইন যোনখিনি ইম্পৰ্টেন্ট হয়, তো ইম্পৰ্টেন্ট খিনি আমি কম, বাকি কেইটা ইমান ইম্পৰ্টেন্ট নহয়। মেইন হৈছে ইয়াতে এই গুটেই কেইটাৰ মানে টেস্টিং অফ সিমেন্ট, মানে ফিল্ড টেস্ট। ফিল্ডত আপুনি কেনেকুৱা ধৰণৰ টেস্ট কৰিব, ডিটেইলছত আৰু নাযাও। ফিল্ড টেস্টত আমি সুই কেনে মানে দ্যাট মিন্স টাচ কৰি কেনে ক'ব পাৰি যে সিমেন্টটো কি আছে। যদি আমাৰ অলপমান ঠাণ্ডা লাগি যায় মুঠিত লোৱাৰ পিছত ফিল্ড টেস্ট, তো এইবিলাক ডিসকাস আৰু নকৰো, ভিডিওটো লেন্দি হৈ যাব। মেইন যিখিনি এক্সাম পইণ্ট অফ ভিউত চালে আমি কোনখিনি ইম্পৰ্টেন্ট হয় এইখিনি আমি ডিসকাস কৰিম। তো মেইন হৈছে ইম্পৰ্টেন্ট হৈছে এক্সাম পইণ্ট অফ ভিউত দ্য স্ট্যান্ডার্ড কনসিস্টেন্সি টেস্ট। এটো হৈছে মোস্ট ইম্পৰ্টেন্ট টেস্ট হয়। তো স্ট্যান্ডার্ড কনসিস্টেন্সি টেস্টক আৰু এটা নাম মই কলোৱে আপোনালোকৰ নৰ্মাল কনসিস্টেন্সি টেস্ট বুলিও কোৱা হয়। তো ইয়াতে কোৱেশ্চন আহিব পাৰে যে স্ট্যান্ডার্ড কনসিস্টেন্সি টেষ্টটো আপোনাক কোনটো এপাৰ্টাছত ব্যৱহাৰ কৰা হয়, ইয়াৰ এপাৰ্টাছ কি বুজি পাইছে? দ্যাট মিন্স ইয়াত ইউজ কৰা মেচিনটোৰ নাম কি বুজি পালে? তো মেচিনটোৰ নাম হৈছে আপোনালোকৰ ভিকাট। কি নাম হৈছে? ভিকাট। ইয়াৰ এপাৰ্টাৰ যদি হৈ যায় এপাৰ্টাৰ ভিকাট বুলি ক'ম, ভিকাট। তো ভিকাট বুলিও ক'ব পাৰো বা আপোনালোকৰ ভিকাট প্লাঞ্জাৰ বুলিও ক'ব পাৰো। তো ধৰিব পাৰিলে এইটো হৈছে এপাৰ্টাৰ, বুজি পালে? তো এই যে এপাৰ্টাৰটো থাকিব লাইক ডেট, ধৰি লওক এপাৰ্টাৰটো আছে এনেকুৱা ধৰণৰ, সে মই ধৰি ললো এইটো এপাৰ্টাৰ হয়, লাইক এটা আৰু এটা আছে, ঠিক আছে, সে এইটো এপাৰ্টাৰ হয়, এপাৰ্টাৰটোৰ নাম কি? ভিকাট বুলি কলো মই। তো ঠিক আছে, তো ইয়াতে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কি প্যাটাৰ্নত আহিব সেইটো চাই লওক যে মানে স্ট্যান্ডার্ড কনসিস্টেন্সি টেষ্টৰ যোনটো আমি মেচিন ল'ম বা ভিকাট ল'ম, এই ভিকাটটোৰ লেন্থ কি হ'ব এইটো কোৱেশ্চন আহিব পাৰে। তো এইটো মোস্ট ইম্পৰ্টেন্ট আপোনালোকে চাই ল'ব। এই ভিকাটটোৰ লেন্থ হয়, লেন্থ মানে দীঘলটো কিমান আছে? 50 mm। কিমান থাকিব? 50 mm, 50 mm, বুজি পালে? এইটো হৈছে লেন্থ। এতিয়া যদি কথা আহে যে ইয়াৰ আপোনাৰ ডায়ামিটাৰ কিমান হয়, তো ডায়ামিটাৰ বুলি লিখিলো ডি। তো ডায়ামিটাৰ হৈছে আপোনালোকৰ থাকিব 10 mm। ডায়ামিটাৰ কিমান থাকিব? 10 mm, 10 mm, এইটো হৈছে ডায়ামিটাৰ। এতিয়া যদি কথা আহে যে ডেপথ কিমান হয়, ডেপথ মানে মই বুজাই দিছো ইয়াতে ডেপথৰ কিয় নেসেসাৰী হয়। ডেপথ বুলি ক'লে 33 to 35 mm। মোস্ট ইম্পৰ্টেন্ট হৈছে ডেপথটো। ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহিছিল, এসএসসি তো আহিছিলে কোৱেশ্চন, এসএসসি জেইত কোৱেশ্চন আহিছিলে। 33 to 35 mm হৈছে ডেপথ। ডেপথ মানে হৈছে যেতিয়া আমি স্ট্যান্ডার্ড কনসিস্টেন্সি টেস্ট কৰিম, দ্যাট মিন্স আপোনালোকৰ যেতিয়া সিমেন্টৰ পেষ্টটো তলত ল'ম, ইয়াৰ তলত আৰু এটা বিকাৰ থাকে, বুজি পাইছে? বা আমি সিব ল'ব পাৰো, সিব এটা থাকিব। ইয়াতে যেতিয়া আমি হেৰিটো ল'ম, কি বুলি কয় এইটো আপোনাৰ সিমেন্টৰ পেষ্টটো ল'ম। সিমেন্টৰ পেষ্টটো লোৱাৰ পিছত ইয়াতে চাম যোনটো আমি মোল্ডৰ পৰা, টপ অফ দ্য মোল্ডৰ পৰা আপোনাৰ যদি 33 to 35 মিলিমিটাৰ সোমাই যায়, দ্যাট মিন্স বুজি পাইছে 33 to 35 mm ডেপথত যদি সোমাই যায় আপোনাৰ ফ্ৰম দ্য টপ অফ দ্য মোল্ড, ঠিক আছে, টপ অফ দ্য মোল্ডত সোমাই গ'লে তেতিয়া আমি বুজি পাম যে এইটো স্ট্যান্ডার্ড কনসিস্টেন্সি টেষ্টত। আমাৰ স্ট্যান্ডার্ড কনসিস্টেন্সি টেষ্ট মানে কি বুজায়? ইয়াতে মানে হৈছে water content, actually water percentage, simple কথা, water percentage। standard consistency মানে water percentage বা water content। তো আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন যে নৰ্মেল কনসিস্টেন্সি টেষ্টত এপাৰ্টাৰ কি হয় আপোনাৰ ভিকাট। সেকেন্ড কোৱেশ্চন আহিব পাৰে ভিকাটৰ লেন্থ কিমান? 50 mm। যদি আহে ডায়ামিটাৰ কিমান? 10 mm। এণ্ড হোৱাট ইজ দ্য ডেপথ? ডেপথ মানে হৈছে 33 to 35 mm। তো কোৱেশ্চনটো অলপমান বেলেগকৈ দিব পাৰে যে কিমান mm আপোনাৰ ভিতৰত সোমাই যায়। তো লাইক ডেট তেনেকুৱা থাকিলে 33 to 33 mm, বুজি পাইছে? তো হল। এতিয়া যদি আমি বাকিখিনি আমি ইমান ইম্পৰ্টেন্ট নহয়, ইমান ডিটেইলছত নাযাও, ঠিক আছে। জাষ্ট মই আৰু এটা কথা এইখিনিতে কৈ থওঁ যে আপোনাৰ হেৰি ফাইনেস টেষ্টৰ ওপৰত এটা কথা কৈ থওঁ, সেটিং টাইম। ইয়াতে কোৱেশ্চন আহিছিলে যে ফাইনেস টেষ্টৰ ইনিশিয়াল সেটিং টাইম কিমান থাকে। ইনিশিয়াল সেটিং টাইম যদি কোৱেশ্চন আহে হোৱাট ইজ দ্য মিনিমাম ইনিশিয়াল সেটিং টাইম, বুজি পাইছে? এনেকুৱা ধৰণৰ কোৱেশ্চন যদি আহে তো তেতিয়া আমি আনসাৰ দিম 30 মিনিট। মিনিমাম সেটিং টাইম হৈছে 30 মিনিট কাৰ? সিমেন্টৰ। হোৱাট ইজ দ্য মিনিমাম সেটিং টাইম? হোৱাট ইজ দ্য মিনিমাম ইনিশিয়াল সেটিং টাইম অফ সিমেন্ট? আকৌ ৰিপিট কৰিছো, হোৱাট ইজ দ্য মিনিমাম ইনিশিয়াল সেটিং টাইম অফ সিমেন্ট টেস্টিং, বুজি পাইছে? বা সিমেন্ট। তো কি দিম আমি? 30 মিনিট। তো এতিয়া ইনিশিয়াল সেটিং টাইম মানে কি? মানেটো যদি মই বুজাবলৈ যাওঁ, মানে দ্যাট মিন্স কি ইয়াতে প্লাষ্টিসিটি লুজ কৰা ষ্টাৰ্ট কৰিব, মানে অন দ্যাট point, that means on that point
the plasticity should be losses. বুজি পালে? That means initial setting time is mean by on that particular point the plasticity should be losses. ঠিক আছে, প্লাস্টিসিটি লুজ কৰা আৰম্ভ কৰিব। বুজি পাইছে? লুজ হোৱা আৰম্ভ কৰিব প্লাস্টিসিটি মানে হৈছে, বুজিয়ে পাইছে এইখিনি, দীঘলীয়া নকৰো। এতিয়া যদি কোৱেশ্চন দাই ইনিশিয়াল বুলি লিখি দিছো, ইনিশিয়াল সেটিং টাইম, ইনিশিয়াল সেটিং টাইম। এতিয়া যদি দিয়া ফাইনাল সেটিং টাইম কিমান হ'ব? ফাইনাল সেটিং টাইমৰ কোৱেশ্চন যদি আহে, ফাইনাল সেটিং টাইম হৈছে 10 আৱাৰ্স, 10 ঘণ্টা। এইটো জানোৱে আমি সেইটো মানে সাধাৰণ কথা, 10 আৱাৰ্স। তো ইনিশিয়াল সেটিং টাইম হৈছে 30 মিনিট এণ্ড দ্য ফাইনাল সেটিং টাইম ইজ 10 আৱাৰ্স। বুজি পাইছে? 10 ঘণ্টা। তো অপশ্যন যদি এনেকুৱা কুৱেশ্যন আহে আপোনালোকে নিশ্চয় পাৰি যাব। তো হ'ব। তো চিমেণ্টৰ আমি আৰু দীঘল নকৰো, ইয়াতকৈ চিমেণ্টৰ এইখিনিতে হেৰি কৰোঁ। তো আৰু যদি এতিয়া গোটেই টেষ্টৰ বিষয়ত ক'ব যাওঁ বহুত লেন্দি হ'ব, তো ইমান নট নেচেচাৰী, এক্সামৰ এইবোৰ কুৱেশ্যন নাহে। এক্সামত যিখিনি আহে সেইখিনি আমি ডিছকাছ কৰি লৈছোঁ। এতিয়া আমি চাম এগ্ৰিগেট। বুজি পাইছে? এতিয়া আমি নেক্সট চাম এগ্ৰিগেট। হ'ব। তো এগ্ৰিগেটত চাওঁ। এগ্ৰিগেটত এতিয়া কুৱেশ্যন আহি যাব পাৰে যে এগ্ৰিগেট কিমান প্ৰকাৰৰ আছে। হাউ মেনি টাইপছ অফ এগ্ৰিগেট আৰ? One is fine aggregate and another one is coarse aggregate. Number one is fine aggregate. Number two is coarse aggregate. বুজি পালে? তো ফাইন এগ্রিগেট ইজ লাইক দ্যাট, ফাইন এগ্রিগেট একোৱে নহয়, লাইক আমি চেন বুলিও ক'ব পাৰো, যোনটো আমাৰ বালু থাকে। ঠিক আছে, ফাইন এগ্রিগেট মানে একদম সৰু পাৰ্টিকেল, স্মল পাৰ্টিকেল, দ্যাট ইজ ফাইন এগ্রিগেট। এণ্ড কোৰ্স এগ্রিগেট মানে হৈছে আপোনাৰ কি বুলি কয়, স্মল পাৰ্টিকেল নহয় ইয়াতে। কোৰ্স এগ্রিগেটৰ এতিয়া ডিফাৰেন্স কেইটা আমি চাব লাগিব। তো চাওক, এগ্রিগেটত কিছুমান প্ৰপাৰ্টি থাকে আৰু টেষ্ট থাকে। কুৱেশ্যন ইন কেছ আহি যাব পাৰে, মই অলপমান জাষ্ট গাই দিছো। তো কি বুলি ক'লো আপোনালোকক যে এগ্ৰিগেটৰ প্ৰপাৰ্টিৰ ওপৰত কি কি টেষ্ট থাকে। এটা যদি আমি ক'ব যাওঁ যে ৰেজিষ্টেন্স টু ক্ৰাছিং অফ ষ্ট্ৰেংথৰ যদি আমি টেষ্ট চাব যাওঁ, যে আমি এগ্ৰিগেটৰ ষ্ট্ৰেংথটো আমি কেনেকৈ বুজি পাম, দেট মিনছ কোনটো টেষ্টৰ দ্বাৰা, বাই ইউজিং হুইচ টেষ্ট, মানে বুজি পাইছে কথাটো, মানে কোনটো টেষ্টৰ হেল্পত আমি strength আমি ধৰিব পাৰিম এগ্ৰিগেটৰ strength, what is the strength of the aggregate, so that is crushing test। বুজি পালে? that means resistance of crushing or strength। তো crushing or strength বুলি ক'লে crushing test, simple। ইয়াৰ পৰা আমি MCQ টো কৰি দিব পাৰিম। তো নেক্সট আপোনালোকৰ কিছুমান থাকে হাৰ্ডনেছৰ থাকে, তাৰপিছত আপোনাৰ ইম্পেক্ট থাকে, টাফনেছ থাকে, এইবোৰ থাকে। ঠিক আছে, তো এইখিনি প্ৰপাৰ্টি টেষ্টৰ পৰা কুৱেশ্যন নাহে। কুৱেশ্যন যদি এক্সামত আহে সেইটো আহিব আপোনালোকৰ হৈছে প্ৰেক্টিকেল টেষ্টৰ পৰা কুৱেশ্যন থাকিব। বুজি পালে? এতিয়া প্ৰেক্টিকেল টেষ্টৰ ওপৰত আমি যিখিনি হেৰি আছে আমি এইখিনি অলপমান চাই ল'ম। প্ৰেক্টিকেল টেষ্ট মানে হৈছে লেবৰেটৰী টেষ্ট। তো লেবৰেটৰী টেষ্টটো অলপমান ইম্পৰ্টেণ্ট আছে ইয়াতে। এটা হৈছে আপোনালোকৰ ফাৰ্ষ্ট হৈছে আপোনাৰ ষ্ট্ৰেংথ। মই ক'লোৱে যে ষ্ট্ৰেংথ আপুনি কেনেকৈ ধৰিম, এগ্ৰিগেটৰ ষ্ট্ৰেংথ মানে এগ্ৰিগেট এটা ষ্ট্ৰেংথ হয় নে নহয়, ইয়াৰ ষ্ট্ৰেংথ ঠিকে আছে নে নাই, এইটো আমি কোনটো টেষ্টৰ জৰিয়তে বুজি পাম? এইটো হৈছে ACT টেষ্ট। কি টেষ্টৰ জৰিয়তে বুজি পাম? ACT টেষ্ট। ACT টেষ্ট মানে হৈছে এগ্ৰিগেট ক্ৰাছিং টেষ্ট। বুজি পালে? দ্যাট মিনছ ষ্ট্ৰেংথ, আমি এগ্ৰিগেটৰ ষ্ট্ৰেংথ কেতিয়া বুজি পাম, কোনটো টেষ্টৰ জৰিয়তে বুজি পাম? এগ্ৰিগেট ক্ৰাছিং টেষ্ট। এতিয়া সেকেন্ড পইণ্ট, এইটো নাম্বাৰ 1 গ'ল। নাম্বাৰ 2 টাফনেছ। কুৱেশ্যন আহি যাব পাৰে যে টাফনেছ ওলোৱাৰ কাৰণে কোনটো টেষ্ট ইউজ কৰা হয়। টাফনেছ ওলোৱাৰ কাৰণে এগ্ৰিগেট ইম্পেক্ট টেষ্ট, AIT, এগ্ৰিগেট ইম্পেক্ট টেষ্ট। বুজি পাইছে? নোট ডাউন কৰিব লাগিলে কৰি ল'ব আপোনালোকে। ফাৰ্ষ্ট মই ক'লো ষ্ট্ৰেংথ, এগ্ৰিগেটৰ ষ্ট্ৰেংথ আছে নে নাই এইটো বুজাৰ কাৰণে কোনটো টেষ্ট কৰিব লাগিব, দ্যাট ইজ এগ্ৰিগেট ক্ৰাছিং টেষ্ট। বুজি পালে? এতিয়া যদি বুজিব লাগে টাফনেছ আছে নে নাই, এগ্ৰিগেটৰ টাফনেছটো ঠিকে আছে নে নাই, তেতিয়া আমাৰ কি কৰিব লাগিব? এগ্ৰিগেট ইম্পেক্ট টেষ্ট। এতিয়া থাৰ্ড পইণ্ট হৈছে হাৰ্ডনেছ। যদি আমাৰ বুজিব লাগে যে হেৰি কি বুলি কয়, এগ্ৰিগেটৰ হাৰ্ডনেছ ঠিকে আছে নে নাই, তেতিয়া কোনটো টেষ্ট কৰিব লাগিব? হাৰ্ডনেছৰ কাৰণে। হাৰ্ডনেছৰ কুৱেশ্যন কিন্তু বহুতবাৰ আহিছিলে। বুজি পাইছে? হাৰ্ডনেছৰ কুৱেশ্যন লছ এংগেলছ টেষ্ট। বুজি পালে? তো যদি হাৰ্ডনেছ ওলাব লাগে তো হাৰ্ডনেছৰ কাৰণে কোনটো টেষ্ট? লছ এংগেলছ টেষ্ট। বুজি পালে? আৰু এটা কুৱেশ্যন খুব আহে এক্সামত, দ্যাট ইজ যদি আমাৰ শ্বেপ ওলাব লাগে, শ্বেপ ফেক্টৰ, যে ইয়াৰ শ্বেপ ঠিকে আছে নাই, মানে আপোনাৰ এগ্ৰিগেটৰ শ্বেপ ঠিকে আছে নাই, শ্বেপ ফেক্টৰ যদি ওলাব লাগে তেতিয়াহ'লে কোনটো টেষ্ট কৰিব লাগিব? দ্যাট ইজ ফ্লেংকিনেছ টেষ্ট।
one is flankiness test, the another one is elongation test, তো এইকেইটা হৈছে আমাৰ মেইন হৈছে আপোনাৰ ল্যাবৰেটৰি টেষ্টৰ মেইন হয় ঠিক আছে আৰু এটা আছে তো এটোৰ পৰা কোৱেশ্চন আহা নাই দিয়ালৈকে জাস্ট আপোনালোকে চালে চাব পাৰে গ্ৰেডুয়েশন টেষ্টত কি হয় মানে আমি সিভ এনালাইজটো আমি ইয়াত কৰি লব পাৰো সিভ এনালাইজটো গ্ৰেডুয়েশন টেষ্ট তো মোস্ট ইম্পৰ্টেন্ট এইকেইটাই হয় যে স্ট্ৰেংথ উলোৱাৰ কাৰণে কোনটো টেষ্ট লাগে এগ্ৰিগেট ক্ৰাশিং টেষ্ট আৰু টাফনেস উলোৱাৰ কাৰণে কোনটো টেষ্ট কৰিব লাগিব এগ্ৰিগেট ইম্প্যাক্ট টেষ্ট IMPSCT impact test hardness উলোৱাৰ কাৰণে কি কৰিব লছ এংগেলছ টেষ্ট আৰু শেপ ফেক্টৰ উলোৱাৰ কাৰণে লাগিব ফ্লাঙ্কিনেস টেষ্ট অৰ এলংগেশন টেষ্ট তো হল বুজি পালে এতিয়া হৈছে এগ্ৰিগেট ক্ৰাশিং ভ্যালু ভেরি ভেরি ইম্পৰ্টেন্ট হয় এগ্ৰিগেট ক্ৰাশিং ভ্যালু ইয়াৰ পৰা কোৱেশ্চন থাকে কিন্তু এগ্ৰিগেট ক্ৰাশিং ভ্যালু ঠিক আছে সরি ACV এগ্ৰিগেট ক্ৰাশিং ভ্যালু ঠিক আছে The aggregate crushing value কি হয় that means মই কলো স্ট্ৰেংথৰ কাৰণে লাগে আপোনালোকৰ aggregate crushing test টো তাৰে হৈছে aggregate মানে strength টো জনাৰ কাৰণে যে strength ঠিকে আছে না ইয়াৰ strength উইক হয় নে আপোনালোকৰ stronger হয় এটো বুজাৰ কাৰণে কোনটো কৰিব লাগিব ACV তো কোৱেশ্চন এক্সামত আহি যাব পাৰে যে aggregate এটা stronger হয় নে soft হয় উলোৱাৰ কাৰণে আমি কি ফৰ্মুলা ইউজ কৰিম that is ACV বুলি দিয়ে কিন্তু এক্সামত ACV মানে aggregate crushing value তো aggregate crushing value formula আছে এটা that is W2 divided by W1 into 100 এটো হৈছে ACV উলোৱাৰ ফৰ্মুলা বুজি পালে এতিয়া কথা হল যে W2 মানে কি হয় আৰু W1 মানে কি হয় এটা where W2 is equals to হৈছে W2 মানে হৈছে weight of the crushed material weight of the crushed material weight of the crushed material crushed material বুজি পালে ওয়েস্ট অফ দা crushed material তো এটা ওয়েস্ট অফ দা crushed material অকল হলে নহব ইয়াতে কন্ডিশন আছে ওয়েস্ট অফ দা crushed material should be crossed 2.36 mm বুজি পালে weight of the crushed material should be crossed কিমান ক্রস হ'ব লাগিব 2.36 mm crossed হ'ব লাগিব বুজি পালে should be crossed 2.36 mm তো ইয়াৰ পৰা কোৱেশ্চন আহি যাব পাৰে তো বুজি পালে ACB মানে হৈছে কি W2 divided by W1 into 100 here W2 is equals to weight of the crushed materials so crushed material should be 2.36 mm এটা what is W1 মানে কি হয় W1 খিনি আমি চাইলম W1 হৈছে total weight of dry sample total weight of dry sample total weight of dry sample তো বুজি পালে তো এটো হৈছে AIV তো এতিয়া কথা হল যদি আমাৰ AIV টু ACV টু কম হয় that means aggregate crushing value যদি কম হয় তেতিয়া হলে আমাৰ aggregate টু soft হ'ব না stronger হ'ব must be তো এটো most important point হয় ঠিক আছে কি কৈছো মই যদি আপোনাৰ aggregate crushing value that means ACV aggregate crushing value ACV যদি হয় that means low ACV বুলি কব পাৰো low ACV যদি হয় তেতিয়া হলে মনত ৰাখিব যে এটো হৈছে stronger aggregate বুলি কম বুজি পালে এতিয়া যদি ACV আপোনাৰ হাই হয় তেতিয়া হলে আমি কি কম that means ACV ৰ ভ্যালু যদি বেছি উলায় হাই উলায় তেনে হলে আমি কি কম এটো soft aggregate বুলি কম soft aggregate ধৰিব পাইলে তো কি কৈছো লো ACV হলে হ'ব stronger aggregate আৰু হাই ACV হলে হ'ব soft aggregate তো ক্লিয়ার এখিনি ডেফিনিশন তো বুজি পালে তো এতিয়া কথা হল আমি কেতিয়া বুজি পাম যে এটো সব মানে হাই আছে নে লো আছে তো মনত ৰাখিব aggregate crushing value should be 5 to 10 aggregate crushing value কিমান থাকিব লাগিব ACV should be 5 to 10 মনত থাকিব এখিনি কনসেপ্ট ব্ৰেইনত থৈ দিব ACV মানে হৈছে 5 to 10 তো aggregate crushing value কিমান হ'ব লাগিব should be 5 to 10 তো বুজি পালে এখিনি তো ঠিক আছে এতিয়া নেক্সট আছে সক এগ্রিগেট ইম্প্যাক্ট টেস্ট আমি এগ্রিগেট ইম্প্যাক্ট টেস্ট মানে কার কারণে কৰিছিলো টাফনেসৰ কাৰণে ভালকৈ মনত ৰাখিব স্ট্ৰেংথৰ কাৰণে কি হয় এগ্রিগেট
ক্ৰাশিং টেষ্ট আৰু টাফনেছৰ কাৰণে এগ্ৰিগেট ইম্পেক্ট টেষ্ট এতিয়া এগ্ৰিগেট ইম্পেক্ট টেষ্টৰ ফৰ্মুলা কি তো এগ্ৰিগেট ইম্পেক্ট টেষ্টৰ ফৰ্মুলা খিনি দিম ঠিক আছে এখানে ইৰেজ কৰি লও এখানে ইৰেজ কৰি দিও এখানে ইরেজ করে দিও ঠিক আছে তো এটা সব এগ্রিগেট ইম্প্যাক্ট টেস্ট এটা এগ্রিগেট ইম্প্যাক্ট টেস্ট ইয়াতে আমি ফর্মুলাটো লিখি দিম এগ্রিগেট ইম্প্যাক্ট টেস্ট একেবারে কই দিম ঠিক আছে তো সব এগ্রিগেট ইম্প্যাক্ট টেস্ট দ্যাট মিন্স এ আই ঠিক আছে ভি বুঝি পালে আগৰটো আছিল এসিভি এগ্রিগেট ক্ৰাশিং ভ্যালু এটো হৈছে এগ্রিগেট ইম্প্যাক্ট ভ্যালু তো এগ্রিগেট ইম্প্যাক্ট ভ্যালুৰ ফৰ্মুলা সেম হয় W2 ডিভাইড বাই W1 ইনটু 100 ফৰ্মুলা সেম হয় কিন্তু ইয়াতে কথা হল আমি এটা কেনেকৈ বুজি পাম যে আমাৰ ইয়াতো টাফনেস ঠিকে আছে নে নাই তো এআইভি মনত ৰাখিব যদি এআইভি লেস দেন 10% ওলাই ভ্যালু এআইভিৰ ভ্যালু যদি লেস দেন 10% ওলাই তেতিয়া আমি বুজি পাম এগ্রিগেট কি আছে আপোনাৰ এক্সেপশনালি স্ট্রং আছে স্ট্রং যদি এআইভিৰ ভ্যালু যদি এআইভি ইজ ইকুয়ালস টু কিমান ওলাই 10% টু 20% এআইভিৰ ভ্যালু যদি 10% টু 20% থাকে তেতিয়া হলে আমি কম ডাইরেক্টলি স্ট্রং বুলি কৈ দিম বুজি পাইছে মানে লেস দেন 10 হলে আমি কি কম exceptionally strong আর AIV যদি আপনার 10 to 20% হয় তেতিয়াহলে আমি strong বুলি কম যদি aggregate impact value that means AIV is equals to 20% to 30% থাকে তেতিয়াহলে আমি কি কম ইয়াতে satisfactory কি বুলি কম satisfactory বুলি কৈ দিম ঠিক আছে এক সেকেন্ড এখানে ইরেজ কৰি দিছো কি বুলি কম ইয়াতে satisfactory বুঝি পালে তো এই তিনটা পয়েন্ট ভালকৈ মনত ৰাখিব যে এআইভি যদি লেস দেন 10% স্ট্রং হ'ব এআইভি যদি 10% to 20% হয় স্ট্রং হ'ব আৰু হৈছে এআইভি যদি 20% to 30% হয় তেতিয়াহলে স্যাটিসফ্যাক্টরি হ'ব তো বুঝি পালে তো এতিয়া আমি এখিনি আলোচনা কৰিলো আজিৰ ভিডিওত তো নেক্সট আমি এটা এমসিকিউ খিনি চাম কেটামান এমসিকিউ চাই লও আমি তো চাও নাম্বার 1 এমসিকিউ আছে দ্য স্পেসিফিক গ্ৰেভিটি অফ ওপিসি the specific gravity of OPC ঠিক আছে মই হেৰিবিলাক লিখা নাই আপোনাৰ অপচন বিলাক ঠিক আছে মই ডাইৰেক্টলি আনসার কৰি দিম the specific gravity of OPC মানে কি হয় OPC মানে হৈছে অৰ্ডিনাৰি পোৰ্টল্যান্ড সিমেন্ট OPC মানে হৈছে অৰ্ডিনাৰি পোৰ্টল্যান্ড সিমেন্ট তো কিমান হয় the specific gravity of OPC এটো আনসার হ'ব 3.15 মত থাকিব 3.15 তো ইয়াতে কি মেথড এপ্লাই কৰা হয় অর্ডিনারি পোর্টল্যান্ড সিমেন্টৰ গ্ৰেভিটি কি মেথড মেজার কি মানে কিহৰ জৰিয়তে মেজার কৰা হয় মই কৈছিলো অলপ আগত লে চ্যাটেলিয়াৰ ফ্লেক্স ঠিক আছে লে চ্যাটেলিয়াৰ ফ্লেক্সৰ মানে থ্ৰু দি মেজার কৰা হয় এটা নেক্সট কোশ্চেন সাম দ্য কমনলি লাইম ইন হোয়াইট ওয়াশিং ইজ তো কি লাইম ব্যৱহাৰ কৰা হয় হোয়াইট ওয়াশিংত এটো হৈছে ফেট লাইম কেনেকুৱা লাইম ব্যৱহাৰ কৰা হ'ব ফেট লাইম হৈ গল তো আমি সাম থার্ড কোশ্চেন gypsum used in cement manufacturing acts as তো gypsum মই কৈছিলো gypsum কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় মই আগৰ ভিডিওত চাইছিলো যেতে আগৰ ভিডিওটো চোৱা নাই ইয়াতে ভিডিওৰ গৈ আগৰ ভিডিওটো চাই লব বিল্ডিং মেটেৰিয়েল পাৰ্ট 1 কিন্তু দিয়া গৈছে ঠিক আছে তো gypsum আপোনাৰ কি ইউজ কৰা হয় মই কৈছিলো সেটিং টাইম দেখাৰ কাৰণে সেটিং টাইম চোৱাৰ কাৰণে আমি gypsum টো ইউজ কৰো তো বুজি পাইছে তো ডাইৰেক্ট আপোনালোকে অপচনত হয়তো সেটিং টাইম বুলি থাকিব অপশনত হয়তো সেটিং টাইম বুলি থাকিব সেটিং টাইম ঠিক আছে আৰু সেটিং টাইম যদি অপশনত না থাকে আৰু এটা থাকিব পাৰে ৰিটাৰ্ডাৰ সেটিং বুলি ক'ব পাৰি তো এটা হৈছে সেটিং টাইম আৰু এটা হৈছে সেটিং টাইম আৰু হৈছে ৰিটাৰ্ডাৰ সেটিং বুলি ক'ব পাৰি হল এটা নেক্সট কোশ্চেন ডেন্সিটি অফ সিমেন্ট ইজ টেকেন টু বি ঠিক আছে বুজি পালে তো ডেন্সিটি অফ সিমেন্ট ইজ টেকেন টু বি এই কোশ্চেনটো আমি এতিয়া চাম তো কি হ'ব ডেন্সিটি অফ সিমেন্ট ইজ টেকেন টু বি কিমান লব লাগে ডেন্সিটি সিমেন্টৰ ডেন্সিটি কিমান লব লাগে তো অপশন কেটা নি দিলো ডাইরেক্ট আনসার কৰি দিম তো ডাইরেক্ট আনসার হ'ব 1440 kg per
m cube বুজি পালে তো 1440 kg per m cube হৈছে ডেন্সিটি অফ সিমেন্ট ঠিক আছে ডেন্সিটি অফ সিমেন্ট কিমান লব লাগে 14.40 kg per m cube হগল এতিয়া নেক্সট কোৱেশ্চন চাওক ফৰ a 50 এটো এল হৈ গৈছে এটো হ'ব k for a 50 kg cement bag water is required তো ইটো হৈছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বহুত বাৰ এনেকুৱা কোৱেশ্চন আহিছিলে for a 50 kg cement bag water is required ইয়াত চাওক কোৱেশ্চনটোত কিন্তু গ্ৰেড দিয়া নাই যে m5 নে m10 নে m15 একো দিয়া নাই কোৱেশ্চনটো দুটা প্যাটাৰ্নত হয় এটা হৈছে আপোনাৰ গ্ৰেড নি দিব ডাইৰেক্টলি কৈ দিব for a 50 kg cement bag water is required মানে 50 kg water bag sorry 50 kg cement bagত কিমানখিনি water required হ'ব ঠিক আছে আৰু কিছুমান কোৱেশ্চন দিব এনেকুৱা টাইপৰ for a 50 kg cement bag water sorry মানে হৈছে আপোনাৰ গ্ৰেড টু দি দিব for a 50 kg cement bag water is required in m15 কংক্ৰিট বুজি পালে m15 কংক্ৰিট বুলি কৈ দিলে বা m10 বুলি কৈ দিলে এতিয়া যদি কোৱেশ্চনত ভালকৈ মাইন্ড কৰিব যদি কোনো ধৰণৰ মেনশন নকৰে কংক্ৰিট m15 নে m10 মেনশন যদি নকৰে তেতিয়া হলে সিম্পল মনত ৰাখিব যিমান কেজি সিমেন্ট দিব তাৰে লগত আপোনালোকে 45% মাল্টিপ্লাই কৰি দিব তো 45% অফ কিমান দিছে কোৱেশ্চনত 50 কেজি তো বুজি পালে তো আনসার কি হৈ যাব 45% মানে হৈছে 45 ডিভাইডেড বাই 100 অফ মানে হৈছে ইনটু 50 50 দি কাটিলে 100 ক দুইবাৰ এটা 2 দি আপুনি 45 ত যদি কাটে কিমান হ'ব 22.5 লিটাৰ এলটিআৰ লিটাৰ ওয়াটাৰ আছে ইকোনমি লিটাৰত কৰিম তো 22.5 লিটাৰ হ'ব এতিয়া মেইন কথাটো হল যদি আপোনালোকক গ্ৰেড দি দিয়ে তেতিয়া কি কৰিব তো এখিনি অলপমান নোট ডাউন কৰি লব তো এখিনি মই তলত দেখাই দিও এখিনি এৰিয়া নাই ঠিক আছে এখিনি দেখাই দিও ঠিক আছে তো যদি আপোনালোকৰ যদি সাপোজ গ্ৰেড দি দিয়ে m5 ঠিক আছে বা ধৰি লওক m20 গ্ৰেড দিছে যদি m20 গ্ৰেড বুলি কৈ দিয়ে মানে 50 কেজি সিমেন্টত কিমানখিনি ওয়াটাৰ লাগিব 50 বুলি নহয় 30 কেজি সিমেন্ট ক'ব পাৰে 40 কেজি সিমেন্ট ক'ব পাৰে তেতিয়া আমি কি কৰিম m20 যদি কয় তেতিয়া হলে আমি মনত ৰাখিব 60% মাল্টিপ্লাই কৰিম উইথ the cement quantity 60% কিমান সিমেন্ট কোয়ান্টিটি এটা ধৰিলক কৈ দিছে যে m20 কংক্ৰিটত 30 কেজি সিমেন্ট বেগত কিমানখিনি ওয়াটাৰ লাগিব 30 কেজি সিমেন্ট বেগত m20 কংক্ৰিট বনাবলৈ হলে কিমানখিনি ওয়াটাৰ লাগিব তো আমি সিম্পলি কি কৰিম 60% অফ কিমান বেগ আছে 30 বেগ 30 কেজিৰ বেগ আছে সিমেন্টৰ তো 30 কেজি তো মাল্টিপ্লাই কৰিম তো কেনেকৈ হ'ব কোৱেশ্চনস আনসাৰ কি হ'ব 60/100 ইনটু 30 তো বুজি পালে তো ক্যান্সেলেশন কৰি যি আনসাৰ চলাব এইটো আনসাৰ বুজি পালে এতিয়া যদি কৈ দি আপোনালোকক m15 বুলি m20 দিয়া নাই দিছে কি দিছে m15 যদি দি দিয়ে তেতিয়া হলে আপোনালোকে কি কৰিব 64% মাল্টিপ্লাই কৰিব মনত থাকিব খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা কোৱেশ্চন আহি যাব কিন্তু ইয়াৰ পৰা হৈছে তো নেক্সট হৈছে যদি দিয়ে ধৰক m10 দিছে কি দিছে m10 যদি দিয়ে তেতিয়া কি কৰিব m10 দিলে কৰিব 68% মানে 68% মাল্টিপ্লাই কৰিব যিমান কেজি সিমেন্ট দিয়া থাকে ধৰিব পাৰিলে এতিয়া যদি দিছে কি দিছে m7.5 তেতিয়া কি কৰিব m7.5 যদি দিয়ে আমি মাল্টিপ্লাই কৰিম কাৰ লগত 90% বুজি পালে এতিয়া যদি দিছে m5 যদি দিছে দি দিব পাৰে কোনো কথা নাই m5 দিলে মনত ৰাখিব 120% কিমান পার্সেন্ট 120% তো বুঝি পালে যদি m20 দিয়ে 60% m15 দিলে 64% m10 দিলে 68% m7.5 দিলে 90% m5 দিলে 120% যদি একো মেনশন নকৰে কংক্ৰিটৰ কথা গ্ৰেডৰ কথা মেনশন নকৰে তেতিয়া হলে আমি সিম্পলি কিমান পার্সেন্ট কৰিম 45% তো আমাৰ কোৱেশ্চনটোত কোনো মেনশন কৰা নাছিলে সো 45% ইনটু 50 কেজি সো 22.5 তো বুঝি পালে ঠিক আছে এটা নেক্সট কোয়েশ্চন the percentage of water for normal consistency is ঠিক আছে the percentage of water for normal consistency is তো normal consistency কিমান পার্সেন্ট water লাগিব এটো হৈছে আনসার হ'ব 20% to 30% মনত থাকিব 20% to 30% তো the last question for today's lecture last question to কি আছে the fineness modulus of fine aggregate or fineness modulus কি হয় তো ফাইন এগ্রিগেটৰ ফাইনেস মডুলাস যদি কব লাগে তেতিয়া হলে আনসার হ'ব 2.2 to 3.2 2.2 to 3.2 এটা কেনেকৈ পালো 2.2 to 3.2
ঠিক আছে চাওক ফাইন এগ্ৰিগেট মানে হৈছে সিম্পল কথা মই কলোৱে সেন্ডৰ কথা কৈ আছে ইয়াতে তো ফাইন এগ্ৰিগেট সেন্ড হলে 2.2 পৰা একচুয়ালি হয় 2.6 তো বুজি পালে তো যদি এটো অলপমান তাতকে অলপমান হাই লেভেল আহি যায় দ্যাট মিন্স ফাইননেস যদি আহে কোর্স এগ্রিগেট আহে বুজি পাইছে তেতিয়া হলে হৈ যাব কি কোর্স এগ্রিগেটৰ আগত অলপমান মই কলোৱে সেন্ডটো যদি অলপ হেৰি হয় বুজি পাইছে তো তেতিয়া কি হ'ব 2.6 ৰ পৰা থাকে আপোনালোকৰ 2.9 লৈকে থাকে এতিয়া যদি এই ফাইননেস মডুলাছটোৱে যদি আপোনালোকৰ কোর্সত আহি যায় তেতিয়া হলে কি হ'ব বুজি পাইছে সৰি কোর্সত নহয় দ্যাট মিন্স মডারেট লেভেলত ফাইননেস যদি আহে তেতিয়া 2.9 টু আপোনাৰ 3.2 হয় তো আমি সিম্পলি ইমান লেন্দি কৰিব নালাগে সিম্পল দা ফাইননেস মডুলাস অফ ফাইন এগ্রিগেটৰ কিমান বুলি কম 2.2 টু 3.2 হল তো ঠিক আছে তো আজি আৰু দীঘল নকৰো তো নেক্সট ক্লাছত নেক্সট টপিক লৈ হ'ব ঠিক আছে যদি আপোনালোকৰ যদি কিবা কমেন্ট থাকে আমাৰ কমেন্ট বক্সত জনাব যদি ভিডিও আৰু আপোনালোকৰ কনসেপ্ট আৰু ডিসকাশন কৰিব লগা হয় আপোনালোকে ফিডব্যাক জনাব ঠিক আছে আমি স্টাৰ্ট হে কৰিছো দিয়া আৰু যদি আৰু শৰ্ট কৰিব লাগে ভিডিও তেতিয়ালে শৰ্টও কৰা যাব আপোনালোকৰ নিজৰ নিজৰ ফিডব্যাক বিলাক জনাব বুলি আশা ৰাখিছো ফিডব্যাক জনালে আমি নিশ্চয় আপোনালোকক আৰু ভাল ৰিজাল্ট দিব পাৰিম তো ঠিক আছে যদি ভিডিওটো ভাল লাগিছে তেনে নিশ্চয় লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমি এনেকৈ এমসিকিউ লৈ আহিম আৰু এমসিকিউ হয়তো আপোনালোকৰ কাৰণে লৈ আহিম এমসিকিউৰ কাৰণে আমি টেষ্টও পাতিম তো ঠিক আছে তো আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব ধন্যবাদ